গুৱাহাটীৰ সৰুসজাই ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত ৩১ সংখ্যক অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা তিনিদিনীয়া কাৰ্যসূচীৰে অসম সাঁতোৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বিশেষ প্ৰতিযোগিতাত ৰাজ্যৰ ১৬খন জিলাৰ ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত জুনিয়ৰ সাব জুনিয়ৰ আৰু অপেন শাখাত মুঠ ১৪০টা ইভেণ্টত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা উৰিষ্যা বাংগালুৰু আৰু ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতালৈ এই প্ৰতিযোগিতাৰ পৰা বাছনি কৰা Please give a round of applause. Seconds. Please give a round of applause for the winner. And the first applause for the winners. Please give a round of applause for the winner. আমি আজিৰ পৰা 31st আসাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপৰ 2024 ইয়াত আমি সৰুসজাই একুৱেটিক কমপ্লেক্সত আৰম্ভ কৰিছোঁ অসম সাঁতোৰ সংস্থাৰ এই গোটেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 462 গৰাকী সাঁতোৰবিদে ইয়াত অংশগ্ৰহণ কৰিছে আজি পুৱা বেলাৰ পৰাই এই খেলসমূহ আৰম্ভ হৈছে বিভিন্ন কেটেগৰীত জুনিয়ৰ সাব জুনিয়ৰ অপেন লেভেলত আৰু আমি ইয়াতে অহা দুদিনত ডাইভিং আৰু ৱাটাৰ পলো আয়োজন কৰিছোঁ আমি যথেষ্ট সঁহাৰি পাইছোঁ ল'ৰা ছোৱালীবিলাকে আজি ভাল প্ৰদৰ্শন কৰিছে খেল প্ৰদৰ্শন কৰিছে আমি আশাবাদী উৎফুল্লিত যে মানে আমি এই ষ্টেট চেম্পিয়নশ্বিপত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লেভেলত খেলুৱৈ সাঁতোৰবিদ আমি দেখিবলৈ পাইছোঁ